নমস্কাৰ চালবেদসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় চালবেদসকল, আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয়, আজিৰ আমাৰ প্ৰথমটো সুখবৰ হৈছে ৰাজ্যৰ মাষ্টাৰ ৰোলৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ। প্ৰথমতে চাব, চাকৰি নিয়মীয়াকৰণৰ আৰ্জিৰে জলসম্পদ বিভাগত কৰ্মৰত আন একাংশ মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। লেক আবেদনখনৰ বিপৰীতে আবেদনকাৰী হিচাপে আছে তেওঁলোক। উল্লেখ্য যে ইতিপূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত একাংশ মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে 3900/2017 আৰু 7096/2023 নম্বৰৰ দুখন লেক আবেদন দাখিল কৰিছিল। মুখ্য ন্যায়াধীশ সুমন শ্যামৰ আদালতে 7016/2023 নং লেক আবেদনখনৰ সন্দৰ্ভত যোৱা 11 ডিচেম্বৰত শুনানি গ্ৰহণ কৰি 6 সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দাখিল কৰিছিল ৰাজ্য চৰকাৰক, যিয়ে বিভাগটোৰ মাষ্টাৰ ৰোল কৰ্মচাৰীসকললৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। গতিকে চালবেদসকল, এয়া নিশ্চয় আমাৰ মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ বাবে গুৱাহাটী হাইকোৰ্টে এটা অত্যন্ত সুখবৰ দিবলৈ গৈ আছে যে অতি শীঘ্ৰে ৰাজ্যৰ মাষ্টাৰ ৰোলৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ হ'ব। চালবেদসকল, আজিৰ আমাৰ আন এটা সুখবৰ হৈছে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ ওপৰত। হয়, ডিচেম্বৰ 2023 AICPINৰ সূচাংক ইতিমধ্যে ভাৰত চৰকাৰৰ শ্ৰম মন্ত্ৰালয়ে প্ৰকাশ কৰিছে আৰু এই সূচাংক 138.8 পৰ্যন্ত ডিচেম্বৰ মাহত সীমাবদ্ধ হৈছে আৰু এই 138.8 লৈকে বৃদ্ধি হোৱা সূচাংকৰ ভিত্তিত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পাবলগীয়া জানুৱাৰী 2024 DAR 50% বৃদ্ধি পাইছে। অৰ্থাৎ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ জানুৱাৰী 2024 DAR 4% বৃদ্ধি পাইছে। আনহাতে আগন্তুক মাৰ্চ মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে এই জানুৱাৰী 2024 4% DA বৃদ্ধিৰ কথা ঘোষণা কৰিব আৰু চৰকাৰী কৰ্মচাৰীসকলে 3 মাহৰ বকেয়াৰ সৈতে এপ্ৰিল মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত সুখবৰ। চালবেদসকল, আজিৰ আমাৰ আন এটা সুখবৰ হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে বাজেটত চৰকাৰী কৰ্মচাৰীসকলৰ বাৰ্ষিক আয়কৰ 7 লাখ টকা পৰ্যন্ত ৰেহাই ঘোষণা কৰিছে। অৰ্থাৎ এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীসকলে সৰ্বোচ্চ 7 লাখ টকা পৰ্যন্ত আয়কৰ দিব নালাগে। গতিকে চালবেদসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে এটা বৃহৎ ঘোষণা কৰিছে। গতিকে চালবেদসকল, এইকেইটাই আছিল আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজিৰ সুখবৰ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।